हेलो गाइस আজি আপোনালোকক জনাম এবি আৰু ইউবিৰ ডিউটি ভেলা কেনেকুৱা সাধাৰণতে হেতু জনাম আৰু লগতে মই বৰ্তমান ডিউটি যাব লৈছিল আপোনালোকে চাই লওক ডিউটি ড্ৰেছ পিন্ধি আছো ডিউটি নোযোৱা আগে আগে আপোনালোকৰ কাৰণে ভিডিও এটা বলো বনাও বলো আপোনালোকৰ সহায় হ'ব সো প্ৰথম এবিৰ ক্ষেত্ৰত কম এবিৰ ক্ষেত্ৰত আপোনালোকৰ পোষ্টিং তিন জেগাত হয় আপোনালোকক কৈছোৱে তিন জেগা মানে এটা হল প্লাটুন এটা হল আপোনালোকৰ হেডকোৱাৰ্টাৰ আৰু এটা হল আপোনালোকৰ সেকশন আৰু এতিয়া মই বৰ্তমান প্লাটুনত আছো জানে আপোনালোকে আৰু আপোনালোকৰ হেডকোৱাৰ্টাৰ ডিউটিটোৰ কথা জানো মই আৰু প্লাটুনৰ ডিউটিটোৰ কথা জানো আৰু সেকশনৰ ডিউটিটোৰ কথাও জানো আপোনালোকক তিনিটা কম আৰু তাৰ পিছত ইউবি কথা কম বৰ্তমান আপোনালোকৰ এবিট সোমালে আপোনালোকৰ ডিউটি কেনেকুৱা ধৰণৰ হয় দুটা মানে প্লাটুন যোনটো এতিয়া মই বৰ্তমান আছো চাই লওক এইটো প্লাটুন বুলি কয় প্লাটুন এই সন্ত্ৰী যোনটো আছে এইটো সন্ত্ৰীটো দেখিছে ন এইটো সন্ত্ৰীটো এইটো বৰ্তমান প্লাটুন বুলি কয় আপোনালোকক প্লাটুনত কেনেকুৱা ধৰণৰ ডিউটি পৰে আপোনালোকক মোক কম এতিয়া বৰ্তমান প্লাটুনত সাধাৰণতে আপোনালোকৰ দুটা টাইপত ডিউটি হয় এটা হল আপোনালোকৰ ৰেডি পাৰ্টি বুলি কয় যেটো আপোনালোকৰ থানাত যাব লাগে আৰু এটা হল আপোনালোকৰ সন্ত্ৰী প্ৰথম ডিউটিটো আপোনালোকৰ যোনটো ডিউটি কথা কৈছো আপোনালোকৰ প্ৰথম ডিউটি হল আপোনালোকৰ সন্ত্ৰী ডিউটিত আমাৰ টোটেল মানুহ থাকে দিনটোত আপোনালোকৰ 4টা মানুহৰ কাৰণে ডিউটি ডিটেইল হৈ যায় যেটো আপোনালোকৰ 3 ঘণ্টা মাৰিবলৈ সন্ত্ৰী মানে কি আপোনালোকে বুজি পাইছে নে নাই মই দেখুৱাই দিম ৰখিব আপোনালোকে চাই লওক এইটো সন্ত্ৰী পোষ্টত যায় এই পোষ্টটো দেখিছে এই পোষ্টত এজন ডিউটি থাকে তো আপোনালোকৰ কেই ঘণ্টা থাকে জানে নে আপোনালোকৰ 3 ঘণ্টাকৈ দু টাইম থাকে 3 ঘণ্টা মানে আপোনালোকৰ দু টাইম ডিউটি পৰে মানে দিনত এটা টাইম আৰু ৰাতি এটা টাইম পৰে ধৰি লওক আপোনাৰ ৰাতিপুৱা 5টা পা ভাটিবেলা 5টা পা পৰিলে বা ৰাতিপুৱা 5টা পৰিলে তেনেকুৱা টাইপৰ মানে আপোনাৰ ধৰি লওক আজি ধৰি লওক আপোনালোকৰ 11টা পা ধৰি লওক 2টালৈকে পৰিলে সো আপোনালোকৰ দিনত 11টা পা 2টালৈকে পৰিলে আৰু ৰাতিও আপোনালোকৰ 11টা পা 2টালৈকে পৰিব 4জনৰ ডিউটি মানে অলৰেডি ডিটেইল কৰা হৈ যায় যে সন্ত্ৰীৰ কাৰণে তাৰ পিছত আৰু দুজন আপোনালোকৰ যাব লাগে থানা ডিউটি থানাত মানে কি কেতিয়াবা কেছ আহে বা ক'বাত এক্সিডেন্ট হৈ গ'ল বাই চান্স কিবা হৈ গ'ল ক'বাত নাকা চেকিং কৰিবলৈ নাকা চেকিং মানে ৰাস্তাত যেন ধৰে যে এইবিলাক গাড়ী চাৰি কিবা ইলিগেল থাকিলে তেনেকুৱা ক্ষেত্ৰত যাব লাগে সো এইটো ক্ষেত্ৰত দুজন মানে যায় মানুহ আমাৰ থানা ডিউটিৰ কাৰণে দুজনকো মানে সদায় বেলেগ যায় আৰু দুজনকো ডিউটি ডিটেইল হয় আৰু সন্ত্ৰীটো সদায় বেলেগ সোমায় কাৰণ মানুহ আপোনালোকৰ টোটেল 6জনহে ডিউটিত যায় আৰু বাকি 8জন 6জন তেনেকুৱা মানে আপোনালোকৰ কিছুমান ছুটিত থাকে কিছুমান ৰেষ্টত থাকে আৰু সদায়তো ডিউটি কৰিব নোৱাৰে না ৰেষ্টতো থাকে কিছুমান সো ডিউটি টাইপটো তেনেকুৱা নিচিনা আৰু 3 ঘণ্টা থানা ডিউটিটো কোনো গ্যাৰান্টি নাই কোন টাইমত আপোনালোকে যাব লাগিব কোনো টাইম টেবুল নাই মানে বুজিছে নাই কোনো টাইম টেবুল নাই মানে যে এটো টাইমতে হ'ব বা হয়তো কেতিয়াবা আপোনালোকে আধা ঘণ্টাতে হৈ যাব পাৰে হয়তো কেতিয়াবা আপোনালোকৰ 1 ঘণ্টাও লাগিব পাৰে হয়তো কেতিয়াবা আপোনালোকৰ দিনটোও লাগিব পাৰে সেই তেনেকুৱা ধৰণৰ মানে থানা ডিউটিটো পৰে সো তেনেকুৱা ডিউটিটো আপোনালোকৰ প্লাটুনৰ ডিউটিটো কথা ক'লো এতিয়া আপোনালোকক মই বৰ্তমান ক'ব যাম আপোনালোকৰ হেডকোৱাৰ্টাৰ ডিউটিটো কথা হেডকোৱাৰ্টাৰত আপোনালোকৰ ডিউটি কথা ক'বলৈ গ'লে আপোনালোকৰ হেডকোৱাৰ্টাৰত টাইম বাই টাইম হয় ডিউটি আপোনালোকৰ 3টা শিফটত হয় মানে আপোনালোকে নিজে ভগাই ল'ব পাৰে যে মই 3 ঘণ্টা দুটা শিফট মাৰিম নহবা 2 ঘণ্টাকৈ 3টা শিফট মাৰিম এই 4টা নিজৰ 4টা মাজতে আপোনালোকে ভগাই ল'ব পাৰে যে কেনেকৈ ডিউটিটো মাৰিম মানে 2 ঘণ্টাকৈ আপুনি 6 ঘণ্টা মাৰিব লাগে 2 ঘণ্টাকৈ 3বাৰ মাৰিব পাৰে বা 3 ঘণ্টাকৈ 2বাৰ মাৰিব পাৰে আৰু সন্ত্ৰী পৰে বা মেগাজিন বা তেনেকুৱা ডিউটি থাকে সো আপোনালোকৰ আৰু লগতে হেডকোৱাৰ্টাৰত থাকিলে কিছুমান প্ৰবলেম মানে কেনেকুৱা আপোনালোকৰ প্ৰবলেম নহয় আপোনালোকে মানে কি ৰাতিপুৱা 3 টাইম গন্তি হয় আপোনালোকৰ হেতু গন্তি আপোনালোকে বুজি পায় নে নাপায় নাজানো গন্তি মানে কি আপোনালোকৰ ৰাতিপুৱা মানে আপোনালোকৰ গিতে কিমান মানুহ প্ৰেজেন্ট আছে বা কি আছে তেনেকুৱা আপোনালোকৰ গন্তি হয় মানুহ হিচাপ কৰা হয় আৰু লগতে আপোনালোকৰ ৰাতিপুৱা 5টা বজাত হেডকোৱাৰ্টাৰত থাকিলে উঠিবই লাগিব 5টা বজাত উঠি আপোনালোকৰ ৰানিং হ'ব পিটি মানে ফিজিক্যাল ট্ৰেইনিং মানে পিটি মানে আপোনালোকে যিকোনো এক্সাৰসাইজ হ'ব 5টা বজাৰ পৰা 1 ঘণ্টামান এক্সাৰসাইজ হয় তাৰ পিছত দীঘলীয়া দুপৰীয়া গন্তিত আপোনালোকৰ মানে আকৌ 12টা বজাত এটা গন্তি হয় হেডকোৱাৰ্টাৰত থকা এটা কথা কৈছো 12টা বা 12:30 এটা গন্তি হয় যেটোত আপোনালোকৰ কিবা কিবি সৰু সুৰা কাম কৰিব দিয়ে বা কৰিব দিয়ে তেনেকুৱা টাইপত এটা গন্তি হয় কিবা কি মানে কাম থাকিলে কাম কৰিবলৈ দিয়ে ডিউটি নাথাকিলে আৰু লগতে আপোনালোকৰ সন্ধিয়া গন্তি হয় সন্ধিয়া গন্তিত এনে মানুহ কিমান প্ৰেজেন্ট আছে কি আছে এটো হিচাপ হয় আৰু তেনেকুৱা হেডকোৱাৰ্টাৰত থাকিলে 3 টাইম গন্তি হয় আৰু ইউবি ক্ষেত্ৰত মই ক'বলৈ গ'লে ইউবি ক্ষেত্ৰত মানে আপোনালোকৰ কেনেকুৱা ডিউটি পৰে ইউবিটো সন্ত্ৰী থাকে কিন্তু ইউবি ক্ষেত্ৰতো মই ভালদৰে সঠিকভাৱে ইমান নাজানো কিন্তু যিখিনি জানো ধৰি লওক ইউবি এজন ধৰি লওক থানা ডিউটিত আছে থানা ডিউটিত থকা সময়ত ধৰি লওক কিবা এটা কেছ আহিল বা ক'ৰবাত এক্সিডেন্ট হৈ গ'ল বা বাই চান্স কিবা এটা হৈ গ'ল তেতিয়া আপোনালোকৰ সেই তেনেকুৱা ডিউটিত মানে যাব লাগিব বুজিছে নাই তেনেকুৱা ডিউটিত মানে আপোনালোকৰ পুলিচ পাৰ্চনটো যাবই লাগিব সেইকাৰণে মানে কি তেনেকুৱা ডিউটিত যাব লাগে আৰু এটা কথা আপোনালোকে প্লাটুনত থাকিলে মানে প্লাটুন হেডকোৱাৰ্টাৰ তেনেকুৱা থাকিলে মানে কি কোকমেন মানে যোনটো খানা বনোৱা মানুহটো থাকি মানে আৰু কেতিয়াবা হয়তো সেকশনত হয়তো নাথাকিব পাৰে সেকশনত নাথাকে কিছুমান নাথাকে তেতিয়া আপোনালোকে নিজে বনাই খাব লাগিব আৰু হেতু কাৰণে কৈছো আপোনালোকে মানে কি নিজে বনাই
বনাই খোৱাটো এতিয়াৰ পৰা মানে ঘৰত প্ৰেক্টিছ কৰি থাকে যোনে বা মেৰিট লিষ্টত চিলেক্ট হয় বা কি হয় তেতিয়া আপোনালোকে খানা বনোৱাটো অলপ শিকি আহিলে বেছি ভাল বুলি জানো কাৰণ খানা বনোৱাটো হয়তো নিজেও কেতিয়াবা এনেকুৱা পৰিস্থিতিত পৰিবলগীয়া হয় যে নিজেও খানা বনাই মানে ভাত চাত বনাই খাবলগীয়া হয় বাকী আৰু টপিকৰ ওপৰত ভিডিঅ' দিম মই মানে যিখিনি মানে আপোনালোকক টপিক জনাব বিচাৰোঁ বহুতে জানিব বিচাৰে UB AB ডিউটিৰ কথা আৰু প্ৰমোশ্যনৰ ক্ষেত্ৰত প্ৰমোশ্যনৰ কথাখিনি ক'ম আৰু দুদিন মানে কি ভিডিঅ' এটা বনাই আছোঁ প্ৰমোশ্যনৰ ক্ষেত্ৰত আৰু ডিউটিটোৰ কথা ক'লোৱে 6 ঘণ্টা ডিউটি থাকে মানে চন্তি ডিউটি থাকিলে বাকী ৰেডি পাৰ্টিত কোনো গেৰেণ্টি নাই বা হেৰি নাই তেনেকুৱা টাইপৰ মানে ডিউটি মানে পুলিচৰ চন্তিৰ বাহিৰে বেলেগত এনেও কোনো গেৰেণ্টি নাই যে কিমান ঘণ্টা ডিউটি হ'ব আপোনালোকে কেতিয়াও সঠিকভাৱে ক'ব নোৱাৰিব যে পুলিচৰ ডিউটি ইমানে বা ইমানে সেইটো কাৰণে যিখিনি মানে মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই 2 বছৰ চাকৰি কৰিলোঁ 2 বছৰ চাকৰিত মই যিখিনি মানে শিকিলোঁ কৰিলোঁ সেইখিনিৰ ওপৰত আপোনালোকৰ ভিত্তিত আপোনালোকক এটা ভিডিঅ' বনাই দেখুৱালোঁ আৰু আজিকালি মোৰ চেনেলটোত বহুতে কমেণ্ট মানে নকৰা নিচিনাই হৈছে আৰু কমেণ্ট কৰিলে ভাল লাগে কাৰণ মই উৎসাহ পাওঁ আৰু আপোনালোকৰ কণ্টেণ্টবোৰ মানে মই চাই এটা এটাকৈ মানে ভিডিঅ' বনাই গৈ আছোঁ বুজিছে নাই আপোনালোকে কণ্টেণ্ট যোনবোৰ মানে কমেণ্ট দিয়ে কমেণ্টৰ ওপৰত মই কণ্টেণ্ট কৰি আৰু এটা কমেণ্ট আহি আছে যে প্ৰমোশ্যনটোৰ ক্ষেত্ৰত ABBৰ প্ৰমোশ্যনৰ ক্ষেত্ৰত মই গোটেইখিনি ফুল তথ্য পাতি ক'ম আৰু লগতে আৰু একাডেমিক মাৰ্ক তেনেকুৱা বহুত কমেণ্ট আহিছে সেইখিনি বিষয়েও গোটেইখিনি কৈ আছোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অল ডিটেইলছ আসাম পুলিচৰ বিষয়ে অল ডিটেইলছ সঠিকভাৱে তথ্য পাবৰ বাবে ধন্যবাদ আৰু ভাল লাগিলে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ